নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাস্থিত কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত আৰু ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ অৰ্থাৎ সুবৰ্ণ জয়ন্তী উদযাপন কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি এই সুবৰ্ণ জয়ন্তীৰ অনুষ্ঠানৰ যি মহা অষ্টমী পূজা অনুষ্ঠিত হৈছে কালিবাৰীত আৰু শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পূজা ইতিমধ্যে চলি আছে। ভক্তসকলে ইয়াত মহা অষ্টমী পূজাত অংশগ্ৰহণ কৰি বিশ্বশান্তিৰ কামনা কৰিছে, সকলোৰে মংগল কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাস্থিত কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত। আৰু ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত বিগত 50 বছৰৰ পূৰ্বেই এই পূজাভাগি আৰম্ভ কৰা হৈছিল আৰু চাওঁতে চাওঁতে 50টা বৰ্ষ অতিক্ৰম কৰিলে পূজাভাগি আৰু এইবেলি তেখেতলোকে সুবৰ্ণ জয়ন্তী উদযাপন কৰিছে। আৰু এই সুবৰ্ণ জয়ন্তীৰ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ আৱাৰ বৃদ্ধ বনিতা সকলোৱে আহিছে, আহি পেলাই অংশগ্ৰহণ কৰিছে। সঁচাই এক উদুলি মুদুলি পৰিৱেশ আজি বিৰাজ কৰিছে ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ আৰু বিশেষকৈ এইবেলি আপোনালোকে যি সুবৰ্ণ জয়ন্তী উদযাপন কৰিছে, কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। প্ৰথমতে মই সাংস্কৃতিক বিকাশ সমিতিৰ ফালৰ পৰা সদৌ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, সঁচাই আমি আজি খুব আমাৰ কাৰণে গৰ্বৰ দিন। 50টা বছৰ আমাৰ এই কালিবাৰী অতিক্ৰম কৰিছে। আমি একদম যেতিয়া আমাৰ কোনো পূজা কৰিবলৈ আমাৰ ঠাইও নাছিল, আমি খেৰৰ ঘৰতে আমি পূজা পাতিছিলোঁ। আজিৰ দিনত ঠেলামৰা সাংস্কৃতিক বিকাশ সমিতি আমাৰ নিজা মন্দিৰ হৈছে, আমাৰ প্ৰেক্ষাগৃহ হৈছে আৰু গোটেই অঞ্চলটোৰে এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। আমাৰ 2 বছৰ ধৰি আমি বহু চিন্তা পৰিকল্পনা কৰি ৰাখিছিলোঁ এই সুবৰ্ণ জয়ন্তী উদযাপন কৰিবলৈ, কিন্তু আকস্মিকভাৱে যিটো আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰ মহাপ্ৰয়াণত আমি আমাৰ কিছু কাৰ্যসূচীত আমি সাল সলনি কৰিছোঁ। কিন্তু আমি ধৰ্মীয় ৰীতিৰ লগত জড়িত গোটেইখিনি কাৰ্যসূচীয়ে আমি ৰাখিছোঁ। কিছুমান আমি সাংস্কৃতিক কাৰ্যসূচী আমি বাতিল কৰিছোঁ আৰু তেখেতৰ এখন প্ৰতিমূৰ্তিও আমি ইয়াতে ৰাখি সদায় যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ সেইখিনি আমি আমাৰ সমিতিৰ ফালৰ পৰা কৰিছোঁ। ইয়াৰ বাহিৰেও আমি পঞ্চমীৰ দিনা আমি 50টা পতাকা উত্তোলন কৰিছোঁ, য'ত বিভিন্ন জাতি জনজাতি সব জনজাতিৰ মানুহকে আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু ষষ্ঠী পূজাৰ দিনা আমি বৃহৎ এটা ধৰ্মীয় শোভাযাত্ৰা ওলাইছিলোঁ, যি শোভাযাত্ৰাত বড়ো, নেপালী, আদিবাসী সব জনগোষ্ঠীৰে যিটো অংশগ্ৰহণে আমাক সঁচাকৈ অনুপ্ৰাণিত কৰিছে। আমি যোৱাকালিও আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে। আমাৰ যিটো সাংস্কৃতিক ভৱন, সেই ভৱনটো আমি উন্মোচন কৰা হৈছে, সাংস্কৃতিক মঞ্চ উন্মোচন কৰা হৈছে আৰু 50 বছৰৰ ইতিহাস ধৰি ৰাখিবলৈ আমি এখনেই স্মৰণিকা প্ৰকাশ কৰিছোঁ। নৱপত্ৰিকা নামৰ স্মৰণিকাখনো কালি উন্মোচন কৰা হৈছে। আৰু আজিও আমাৰ যিবোৰ বৈদিক নীতি নিয়মৰ মাজেৰে যিবোৰ কাৰ্যসূচী সেইবোৰ হৈ থাকিব, যেনে ঢাক বাদ্য প্ৰদৰ্শন আৰু সন্ধিয়া মাতৃ আৰাধনা, এই অনুষ্ঠানবোৰ আমাৰ থাকিবই। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ বিভিন্ন কাৰ্যসূচী ৰাখিছিল যদিও অসমৰ যিগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, গোটেই ভাৰতবৰ্ষত খলকনি তোলা জুবিন গাৰ্গৰ যিহেতু মহাপ্ৰয়াণ ঘটিছিল আৰু মহাপ্ৰয়াণৰ কাৰণে তেখেতলোকৰ কাৰ্যসূচীত কিছু সাল সলনি কৰিছিলে কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ সুবৰ্ণ জয়ন্তীত। আৰু কিছু সাল সলনি কৰি প্ৰথমতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে মহা অষ্টমী পূজা। আৰু মহা অষ্টমী পূজাত বিভিন্ন প্ৰান্তৰ পৰা আহিছে আই মাতৃসকলে আহি দেৱীৰ চৰণত এপাহি ফুল দি বিশ্বৰ মংগল কামনা কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি বিৰাজ কৰিছে কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত। কি ক'ব আজিৰ দিনটোত? হয়, আজিৰ দিনটো আমাৰ মহা অষ্টমী, আজি আমাৰ দ্বিতীয় দিনা। এই পৰ্বত আমি বহুতো ইয়াৰ বৰ্তমান আমি উপস্থিত হৈছোঁ। ইয়াতে আজি মোটামুটি আমাৰ 2টালৈকে আমাৰ ইয়াত পুষ্পাঞ্জলি পৰ্ব চলিব। ইয়াৰ পাছত আমাৰ প্ৰসাদ বিতৰণ কৰা হ'ব। গোটেই স্থানীয় ৰাইজে আমি একত্ৰিত হ'ম আৰু বহুত মানুহ আহিবলগীয়া আছে। এই আহিব লগা মানুহখিনি আহি আমি চবে মিলি একেলগে পুষ্পাঞ্জলি ল'ম। কি ক'ব আজিৰ দিনটোত? শ্ৰদ্ধা সকলো অসমবাসী ৰাইজলৈ মই শুভ দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জনাইছোঁ ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ তৰফৰ পৰা। প্ৰথমতে মই এই মহান শিল্পী জুবিনদাৰ আকস্মিক বিয়োগত
আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিছোঁ। তেওঁ য'তে থাকক, কুশলে থাকক, জুবিনদাৰ চিৰশান্তি কামনা কৰি আমি এই অনুষ্ঠানটো আড়ম্বৰেৰে ধুনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। তাৰ লগত সংগতি ৰাখি যিবিলাক আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম আছিলে তাৰ কিছুমান সাল সলনি কৰিছোঁ। যেনেকৈ আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক পূজাৰ ৰীতি নিয়মৰ ভিতৰত যিবিলাক পৰে সেইখিনি আমাৰ চলি আছে। ভক্তৰ অগণন আহি আছে আমাৰ ইয়াত। আৰু বাকী থিমবিলাক যিবিলাক আমাৰ আছিলে এইবিলাক সুন্দৰকৈ আমি সজাই পাৰি তুলিছোঁ। সকলো ৰাইজক আমি শুভকামনা জনাইছোঁ। আহক আমাৰ এইবাৰ সোণালী জয়ন্তী বৰ্ষত আমি সকলোৱে মিলি জুবিনদাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আনন্দত মতলীয়া হওঁ। হয়, ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে জনালে। আৰু ইতিমধ্যে ইয়াত এগৰাকী সমাজকৰ্মী আহি উপস্থিত হৈছে। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সমাজকৰ্মী তেখেতেও আহিছে ইয়াত। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ অনুষ্ঠানটিৰ বিষয়ে? বৃহত্তৰ ঠেলামৰা অঞ্চলৰ যি কালিবাৰী, যাক আমি সাংস্কৃতিক বিকাশ সমিতি নামেৰে জানো, তেওঁলোকৰ উদ্যোগত আমাৰ সুবৰ্ণ জয়ন্তী দুৰ্গা পূজাৰ যি আয়োজন কৰিছে, এইটো খুব ভাল পদক্ষেপ। আৰু আমি স্থানীয় সকলোৱে এই জয়ন্তীত আমি অৰিহণা যোগাইছোঁ। আমি ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। সাংস্কৃতিক বিকাশ সমিতি অকল এটা অনুষ্ঠানেই নহয়, ইয়াত বিভিন্ন যি সনাতন ধৰ্মৰ যি ইয়াত চৰ্চা হয়, সনাতন ধৰ্মৰ যি শিক্ষা হয়, এই শিক্ষাবিলাক সাংস্কৃতিক বিকাশ সমিতিৰ দ্বাৰা আয়োজন কৰে। আগন্তুক সময়ত নৱপ্ৰজন্মই ইয়াত সকলো ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু তেওঁলোকক বিশেষ ধন্যবাদ দিব লাগিব যে আমি জানো সনাতন ধৰ্মত এষাৰ কথা আছে যে নৰৰূপে নাৰায়ণ। ভগৱান নিজে নাহে, ভগৱানে মানুহৰ দ্বাৰাই কাম কৰায়। আজি আমি দেখিলোঁ অসমত জুবিনদাৰ কাৰণে যি লাখ লাখ অনুৰাগীয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ সাংস্কৃতিক বিকাশ সমিতিও তাৰ ব্যতিক্ৰম নহয়, তেওঁলোকেও শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াৰ দ্বাৰা এটা প্ৰমাণ হয় যে আমি মানুহ হিচাপে এই পুণ্যভূমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি নিজৰ ব্যক্তিগত স্বাৰ্থতেই জড়িত নাথাকি সমাজৰ হকে, ৰাইজৰ হকে, দুখীয়াৰ হকে, শোষিত নিষ্পেষিত জনগণৰ হকে যাতে আমি মাত মাতিব পাৰোঁ, তেওঁলোকৰ কাৰণে যাতে কাম কৰিব পাৰোঁ, এই কাৰণে আমাক ভগৱানে শক্তি দিয়ক। আৰু এই কামখিনি সাংস্কৃতিক বিকাশ সমিতি কালিবাৰীয়ে সুচাৰুৰূপে আজি 50 বছৰ ধৰি বৃহত্তৰ ঠেলামৰা অঞ্চলত কৰি গৈ আছে। আৰু তেওঁলোকক সেইকাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। সভাপতি সম্পাদক প্ৰমুখে কৰি কমিটিৰ সকলো বিষয়ববীয়াক এই অনুষ্ঠানটো আগন্তুক সময়ত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলত যাতে এটা জাকত জিলিকা অনুষ্ঠানলৈ পৰিণত হয়। আৰু আগন্তুক সময়ত সকলোৰে সৈতে জুবিনদাৰ আদৰ্শৰ দ্বাৰা তেওঁলোক অনুপ্ৰাণিত হৈ দুখীয়া ৰাইজক, সমাজৰ নিষ্পেষিত আৰু নাৰীসকলক যাতে সুৰক্ষা প্ৰদান কৰি আগন্তুক সময়ত অসমৰ নাম ভাৰতবৰ্ষৰ ভিতৰত যাতে উজ্জ্বল কৰে, ঠেলামৰাৰ নাম যাতে উজ্জ্বল কৰে, ঢেকীয়াজুলিৰ নাম যাতে উজ্জ্বল হয়, এইখিনিকে মই ক'লোঁ। আৰু আজি মহা অষ্টমী, এই অষ্টমীত সকলো ৰাইজক সুখ আৰু শান্তি দিয়ক। সকলো ৰাইজৰ অপায়মংগল দূৰ কৰি মা দেৱীয়ে সকলোকে আশীৰ্বাদ দিব বুলি আশা ৰাখি মই মোৰ মন্তব্য সামৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে মুঠতে এগৰাকী লোকে যদি সমাজৰ কাৰণে কাম কৰি যায় নিশ্চয় সমাজে তেখেতৰ কাৰণে কান্দিব। যি জুবিনৰ কাৰণে হৈছে, জুবিনে কৈছিলে মোৰ কোনো জাতি নাই, ধৰ্ম নাই, আৰু সকলোকে সমভাৱে লৈ আগবাঢ়ি গৈছিল জুবিন গাৰ্গ। আৰু তাৰ কাৰণে আজি কান্দিছে সমগ্ৰ বিশ্ব। আৰু এনেদৰেই আজি ঠেলামৰা কালিবাৰীত উদযাপন কৰা হৈছে এই সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত শাৰদীয় দুৰ্গোৎসৱৰ সুবৰ্ণ জয়ন্তী অনুষ্ঠান। আৰু এই সুবৰ্ণ জয়ন্তী অনুষ্ঠানত আজি এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। আৰু এই অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে। কি ক'ব আজিৰ দিনটোত? নমস্কাৰ। আজি এইটো অনুষ্ঠান চাই পেলাই চাগৈ এই অঞ্চলৰ ৰাইজ অতি আনন্দিত হৈছে। তবে এই অনুষ্ঠানটো কেনেকুৱা হৈছে এইটো বৃত্তান্ত অলপ মই ক'ব বিচাৰিছোঁ। এইটো 73-74 চনত আমি কেইজন বন্ধু বান্ধৱ মিলি আমি অলপ আলোচনা কৰিছিলোঁ যে আমি এটা সংঘ কৰোঁ বুলি কোৱাতে চবেই মিলি পেলাই এই সংঘটো কৰিলোঁ। সেই সংঘটোৰ নাম হ'ল ভাতৃ সংঘ। এই ভাতৃ সংঘ আৰু টাউন ক্লাব আমি ফুটবল খেলিছিলোঁ। ফুটবল খেলাৰ মাজতেই আমাৰ এনেকুৱা এটা আলোচনা হ'ল যে আমি এইবাৰ দুৰ্গা পূজা কৰিব লাগে 1976 চনত। তেতিয়া আমি এই পূজাভাগ কৰাৰ কাৰণে আমি স্বৰ্গীয় মাণিক ৰায়ৰ ঘৰত আমি প্ৰথম মিটিংটো পাতোঁ। তাৰপিছত আমি স্বৰ্গীয় লক্ষীকান্ত ঘোষ মহাশয়ক কওঁ যে আমি দুৰ্গা পূজা কৰিম।
আমাক অলপ মাটি দিয়ক। তেওঁ অলপ আমাৰ এই ৰবীন্দ্ৰনাথ বিদ্যাভৱনৰ ওচৰত অলপ মাটি দিলে, সেই মাটিত আমি পূজা ভাগ কৰিলোঁ। কৰাৰ পিছত তেওঁলোকৰ লগত অলপ আমাৰ মনোমালিন্য হ'ল। তাৰপিছত তাৰ পৰা পূজাটো আমি উঠাই আনিলোঁ, আনি এই বাঁহনি তলতো পূজা কৰিলোঁ স্কুলৰ ফিল্ডৰ কাণত। তাৰপিছত আহি পেলাই আমি এই স্বৰ্গীয় কৃপেন্দ্ৰ দাস মহোদয়ৰ বাসভৱনৰ আগতো আমি পূজা কৰিছোঁ। তাৰপিছত এই মাটিটো লৈ পেলাই আমি আমাৰ কমিটিৰ মানুহ তথা আৰু কিছুমান মানুহ লৈ ৰাতুল নাথ আছিলে, এই আমাৰ প্ৰফুল্ল ৰাভা আছিলে, এনেকুৱা কিছুমান মানুহ গৈ পেলাই আমি ঘোঁৰামলৰ পৰা এই মাটিটোৰ পাৰ্মিশ্যন আনো অকল পূজা কৰিম বুলি। পিছত তেওঁ দিলে। তেওঁ এইখিনি পূজা কৰোঁতেই তেওঁ ক'লে যে আমাৰ মাটিটো এইটো বেচি পেলাম। তাৰপিছত এই মাটি ভাগ আমাক বহুত কম দামতে দিলে, তাৰ কাৰণে এই মাটিটো পালোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ যি পূজা ভাগ যেতিয়া আৰম্ভ কৰা হৈছিলে, বিভিন্ন ঘাত প্ৰতিঘাতক প্ৰত্যাহ্বান জনাই আগবাঢ়ি গৈছিলে এই পূজাৰ সামগ্ৰিক কাম কাজ। আৰু তেনেদৰেই আজি চাওঁতে চাওঁতে 50টা বৰ্ষ অতিক্ৰম কৰিলে ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ দুৰ্গা পূজা উদযাপন সমিতিয়ে। আৰু এনেদৰেই এইবেলি তেখেতলোকে সুবৰ্ণ জয়ন্তী উদযাপন কৰিছে। আৰু সুবৰ্ণ জয়ন্তীৰ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী অতিক্ৰম হৈছে। আৰু আজি মহা অষ্টমী পূজা চলি আছে, আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। মহা অষ্টমী পূজা অতি ধুমধাম অনুষ্ঠিত হৈছে। আৰু আগন্তুক যিসমূহ কাৰ্যসূচী বাকী আছে বা যিখিনি পূজা পাৰ্বণ বাকী আছে সুচাৰুৰূপে অনুষ্ঠিত হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণৰ পৰাই সকলোলৈ শাৰদীয় দুৰ্গা পূজাৰ অভিবাদন জ্ঞাপন কৰিছোঁ।